পশ্চিম দৰঙৰ জাপমাৰাপুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সংস্কৃত শিক্ষক হিৰণ্য শৰ্মাৰ বিদায় সম্বৰ্ধনা আৰু অৱসৰ বিনোদন উৎসৱ সম্পন্ন। অভিনন্দন গ্ৰন্থ জীৱন মালিতা উন্মোচন। পশ্চিম দৰঙৰ অন্যতম আগশাৰী শিক্ষা অনুষ্ঠান জাপমাৰাপুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সংস্কৃত শিক্ষক হিৰণ্য শৰ্মাৰ বিদায় সম্বৰ্ধনাখন সম্পন্ন হৈ যায়। 1995 চনৰ 12 ফেব্ৰুৱাৰীত অবৈতনিক হিচাপে চেঙেলীয়াজাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত যোগদান কৰি পিছলৈ চৰকাৰী শিক্ষক হিচাপে স্বীকৃতি পোৱা শৰ্মাই সুদীৰ্ঘ সময় শিক্ষাদান কৰি 2023 চনত বদলি হৈ জাপমাৰাপুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে। কৃতি শিক্ষকগৰাকীয়ে চলিত বৰ্ষৰ 31 জুলাই তাৰিখে অৱসৰ গ্ৰহণ কৰে। শিক্ষকৰ দৰে মহান বৃত্তিত জড়িত হৈ কৰ্মস্পৃহ, দক্ষতা, দায়িত্ববোধ আৰু সততাৰে সামাজিক, শৈক্ষিক অনুষ্ঠান, প্ৰতিষ্ঠান আৰু দৰং জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদকৰ দৰে সেৱা আগবঢ়োৱা শিক্ষকগৰাকীক বিদ্যালয় প্ৰাংগণত ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। বিদায় সম্বৰ্ধনা আৰু অৱসৰ বিনোদন উৎসৱৰ লগত সংগতি ৰাখি পুৱা বন্তি প্ৰজ্বলন, ভাৰত ৰত্ন গোপীনাথ বৰদলৈ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু অমৃত কণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণৰ পিছতেই বিদায় সম্বৰ্ধনা আৰু অৱসৰ বিনোদন উৎসৱ অনুষ্ঠিত হয়। সভাখন সঞ্চালনা কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই। বেদ স্তোত্ৰ পাঠ কৰে নীলোৎপল দেৱ শৰ্মাই। আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নন্দেশ্বৰ ডেকাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰুস্তম আলী, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক কৃতি শিক্ষক ৰজনীকান্ত নাথ, কলেগাঁও কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ বসন্ত কুমাৰ শইকীয়া, চেঙেলীয়াজাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতুল চহৰীয়া। এই গাম্ভীৰ্যপূৰ্ণ সভাখনতে অভিনন্দন গ্ৰন্থ জীৱন মালিতা উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথে। সাহিত্য সংস্কৃতি কাৰ্যসূচী উদ্বোধন কৰে বিশিষ্ট লোকশিল্পী মুকুট চন্দ্ৰ হাজৰিকাই। সহজ সৰল অমায়িক ভদ্ৰ হিচাপে পৰিচিত সদ্য অৱসৰী হিৰণ্য শৰ্মাক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক, শিক্ষয়িত্ৰী সকলোৱে বিদ্যালয়ত প্ৰৱেশৰ লগে লগে আদৰি আনে বিদায় সম্বৰ্ধনা সভালৈ। শিক্ষক হিৰণ্য শৰ্মাৰ ৰাজহুৱা বিদায় সম্বৰ্ধনা আৰু অৱসৰ বিনোদন উৎসৱত বিশিষ্ট ব্যক্তি, স্থানীয় ৰাইজ, অভিভাৱক, ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনত শিক্ষকগৰাকীৰ অভাৱ অনুভৱ কৰিব বুলি মত ব্যক্ত কৰে। গীত, মাত, নৃত্যৰে জীপাল হৈ পৰা অৱসৰী শিক্ষকগৰাকীৰ বিদায় সম্বৰ্ধনাত বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক, শিক্ষয়িত্ৰী আৰু বিভিন্নজন গুণমুগ্ধই গামোচা, শৰাই, জাপি, ছাতি, গ্ৰন্থ, কলম আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়। নিউজ ডেস্ক, AIN লাইভ। আজি এটা বিশেষ দিন। দৰং জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক, চেঙেলীয়াজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংস্কৃত বিষয়ৰ শিক্ষক হিৰণ্য কাশ্যপ ডাঙৰীয়া আজি চৰকাৰী নিয়ম অনুসৰি তেখেতে অৱসৰ গ্ৰহণ কৰে। তেখেত এগৰাকী সমাজ হিতৈষী ব্যক্তি, সাহিত্যসেৱী, দৰং জিলা সাহিত্য সভাৰ লগত সুদীৰ্ঘকাল জড়িত হৈ আছে। দেওমৰ্ণয় শাখা সাহিত্য সভাৰ পৰা তেখেত সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি পৰৱৰ্তী সময়ত জিলা সাহিত্য সভাত সাংগঠনিক সম্পাদক আৰু বৰ্তমান সহকাৰী সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰি এক বিৰল তেখেতে আদৰ্শ ৰক্ষা কৰিছে আৰু সমাজৰ বাবে তেখেতৰ যিখিনি কৰণীয়, এই কৰণীয়খিনিয়ে আজি আমি প্ৰমাণ পাইছোঁ যে সমাজৰ বিভিন্ন স্তৰৰ মানুহে আহি আজি জাপমাৰাবৰী হাইস্কুলত ভিৰ কৰিছেহি। সকলোৱে আজি তেখেতক বিদায় সম্ভাষণ জনাইছে তেখেতৰ কৰ্মময় জীৱনৰ পৰা চৰকাৰীভাৱে, আৰু আজি তেওঁক আদৰণিও জনাইছে। অনাগত দিনত সমাজৰ বিভিন্ন স্তৰৰ লগত প্ৰতিটো ক্ষেত্ৰতে যাতে পূৰ্বৰ দৰে তেখেতে কাৰ্যনিৰ্বাহ কৰিব পাৰে আৰু আমাৰ সমাজৰ বাবে এক আদৰ্শস্বৰূপ হয়, গতিকে তাকে আমি সকলোৱে কামনা কৰিছোঁ। আৰু ইতিমধ্যে তেখেত এগৰাকী প্ৰতিষ্ঠিত সমাজকৰ্মী, গতিকে আমি অতি উৎসাহিত যে ইয়াৰ পিছত তেখেতক আমি খুব সুন্দৰভাৱে পাম। তেখেতে পূৰ্বতকৈ অধিক সময় আমাক সমাজত দিব আৰু দি আমাৰ সমাজখন আগবঢ়াই নিয়াত সহায় কৰিব। ধন্যবাদ। নমস্কাৰ, মই চেঙেলীয়াজাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সুদীৰ্ঘ 28 বছৰ মই শিক্ষাদান কৰিলোঁ। তাৰে ভিতৰত আচলতে 19 বছৰ বিনা বেতনে আৰু বাকীখিনি তেনেকৈ জমা হ'ল। 2013 চনত যিহেতু স্কুলখন হ'ল, আৰু এইখন বিদ্যালয় অৰ্থাৎ জাপমাৰাপুৰী হাইস্কুলত মই 3 বছৰ হ'ল ইয়াতে থাকি মই যোৱা 26 চনৰ 31 জুলাই তাৰিখত অৱসৰ ল'লোঁ। আৰু সেয়ে যোৱা 31 তাৰিখে ভাবিলোঁ আজি অনুষ্ঠানটো পাতিলোঁ এটা বুধবাৰ লৈ, এটা যিহেতু শিক্ষা বাৰতে মোৰ অৱসৰ হওক, এই ধৰণে এটা মনতে ভাবি মই ইষ্টমিত্ৰ কুটুম্ব আৰু দুয়োখন বিদ্যালয়ৰ কৰ্মচাৰী শিক্ষাগুৰুসকলক মই আমন্ত্ৰণ। এতিয়া মোৰ লগত আজি আছেই আমাৰ সেইখন স্কুলৰ প্ৰতিষ্ঠাপক অৱসৰী প্ৰধান শিক্ষক মাননীয় ৰুস্তম আলী ছাৰ, তেখেতৰ সহধৰ্মিনী আছে, আৰু লগতে সেইখনৰ কেইবাগৰাকী সহকাৰী শিক্ষক, কাৰ্যালয় সহকাৰী, তেনেকৈ বিভিন্নখিনি আজি উপস্থিত আছে। আৰু এইখন বিদ্যালয়ৰ গোটেইখিনি শিক্ষাগুৰু আছে। গতিকে এই অঞ্চলৰ ৰাইজ আৰু মই যিহেতু পুৰোহিতৰ লগত ব্যস্ত, এই পুৰোহিতখিনিও মোৰ লগত আজি আহিছে, তেওঁলোক আহিছে। আৰু বিভিন্ন ক্ষেত্ৰত যিবিলাক মই সাহিত্য সভা, দৰং জিলা সাহিত্য সভাত
দেৱনা সাহিত্য সভাকে ভিতৰ কৰি যিখিনি আছে তেওঁলোকো আহিছে। গতিকে এনেধৰণৰ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানখিনি ব্যক্তিসকল যিসকলে মোক ভাল পায় সেইখিনি আহিছে আৰু শিক্ষাৰ লগত জড়িত সকল সেইবিলাকো আহিছে। আচলতে বিভিন্ন বিদ্যালয় শিক্ষাগুৰুসকল আহিছে আৰু আজি অনুষ্ঠানটো মই যিমানখিনি পাৰোঁ সকলোৰ কাৰণে উৎসুকা কৰিব বিচাৰিছোঁ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে ধুনীয়া কৈছে। আৰু এতিয়া কথাটো হৈছে কি অৱসৰী জীৱনৰ পিছত আৰু মানুহ ব্যস্ত হোৱাৰ পিছত মোৰ সামাজিক কাম আছে। গতিকে মই যিহেতু কুঢ়িতালিও কৰোঁ গতিকে তাতো মই ব্যস্ত হ'ব পাৰিম। সামাজিক সাহিত্য সভাৰ মই জড়িত সেইটোতো ব্যস্ত কৰিব গাঁৱৰ বা অঞ্চলৰ যিবিলাক অনুষ্ঠান আছে সেইবিলাকতো জড়িত আৰু এনেকৈ বিভিন্ন আহি থকা দিনবোৰ মই তেনেকৈ পালন কৰিম বুলি ভাবিছোঁ। কিন্তু ভগৱানে যিখিনি সুস্বাস্থ্য কৰি ৰাখক আৰু এতিয়ালৈকে মই যিখিনি পাইছোঁ কাৰো লগত ধৰক কোনোটা সকলো ধৰণে সমাদৰে পাইছোঁ। আৰু আপোনালোক যি এতিয়া কণালী হাজৰিকা মোৰ এজন একান্ত সাংবাদিক বন্ধু একেলগে সাহিত্য সভাৰ মানুহ গতিকে তেখেতে আজি খবৰ দিয়া মাত্ৰকে আহিছে। গতিকে এই ধৰণৰ সংবাদ সেৱাই হওক প্ৰেছৰ মানুহেই হওক বা সমাজৰ মানুহে হওক এতিয়া যিটো আমাৰ স্বকীয় সম্প্ৰদায় আমাৰ দৈৱজ্ঞ সমাজ তেওঁলোকো আহিছে। আৰু যিহেতু মই এটা জন্মগতভাৱে মই শিক্ষাদান কৰি মই ভাল পাওঁ সেই বিষয়টো মোৰ ঈশ্বৰে দিলে গতিকে মই সুন্দৰভাৱে কৰিলোঁ। গতিকে আজিৰ এই পবিত্ৰ দিন মই এখন জীৱন মালিতা নামৰ কিতাপো উলিয়াইছোঁ আৰু সেইকাৰণেতো বিভিন্নজনে ছাত্ৰ ছাত্ৰীসকলে লিখিছে প্ৰাক্তনলোকে লিখিছে। এইখিনি কৰোঁ সকলোকে মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ। মহাদেৱ আমাৰ মাজত আজি প্ৰায় 4 বছৰ কাল থাকিল। এই 4 বছৰ কাৰ্যকালত তেখেতক আমি যি ধৰণে পালোঁ আচলতে আমি জাপমাৰাবুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ পৰিয়াল অতিকৈ সুখী আছিলোঁ। আমি তেখেতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ তেওঁৰ পৰা যথেষ্টখিনি অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু তেখেতৰ যি আত্মীয়তাবোধ সেই আত্মীয়তাবোধে আমাক যথেষ্ট অনুপ্ৰাণিত কৰিছে। বিদ্যালয়ৰ অনুশাসন ব্যৱস্থাই হওক বা বিভিন্ন ধৰণৰ কৰ্মৰাজিয়েই হওক সকলোকে ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁ লগ লাগি যেনেধৰণে আমাৰ কাৰ্যপ্ৰণালীসমূহ আগবঢ়াই নিছিল আমি সঁচাকৈয়ে আনন্দিত আৰু অনুপ্ৰাণিত হৈ আছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।